হেল্ল' বন্ধুসকল, কেনে আছে? সকলোৰে ভালনে? ভালে থাকিলে ভাল আৰু। ওম শ্ৰীকৃষ্ণাই বাসুদেৱাই দৈৱকী নন্দনায়চ নন্দ গোপ কুমাৰাই গোবিন্দাই নমো নমঃ। নম পংকজনাভাই নম পংকজমালিনে নমস্তে পংকজাংঘ্ৰয়ে বসুদেৱ সুতং কৃষ্ণ কংস চানুৰমৰ্দনম দৈৱকী পৰমানন্দং কৃষ্ণং বন্দে জগদ্গুৰু হৰি ৰাম ৰাম। হৰি ৰাম কৃষ্ণ কৃষ্ণ জয় শ্ৰী সীতাৰাম সীতাৰাম সীতাৰাম। হে বন্ধুসকল, আমি যে ধৰ্ম কৰি থাকোঁ, এই ধৰ্মনো বস্তুটো কি আচলতে? এই ধৰ্মৰ বোলে 4খন ঠেং আছে, মানে মাইনাৰ্থত 4টা খুঁটি। ধৰ্মৰ 4টা খুঁটিৰ ওপৰত বেছ কৰিয়ে আমাৰ এই ধৰ্ম। মানে সেই খুঁটিকেইটাৰ নাম হৈছে সত্য, তপ, ক্ষমা, দয়া। এই 4টা বস্তুৰ ওপৰতেই মানে ধৰ্মটো প্ৰতিষ্ঠিত। সত্য, তপ, ক্ষমা, দয়া। এতিয়া 1 নম্বৰটো হৈছে সত্য। 1 নম্বৰ যিটো খুঁটি, সেই খুঁটিটোৰ নাম হৈছে সত্য। অৰ্থাৎ মানুহে সত্যতাত চলা, সঁচা কথা কোৱা। মানে দিনটোৰ ভিতৰত আমি যিখিনি কাম কাজ কৰোঁ, ঘৰুৱাই হওক কিবাই হওক, তাত মানে ফাঁকি দি নচলা, সঁচাত চলা, এইটোৱে হৈছে সত্য। মহাত্মা গান্ধীয়ে কৈছিল ট্ৰুথ ইজ গড বুলি পেলাই। তাৰ যিখন নেকি কিতাপ এক্সপেৰিমেণ্টেল ট্ৰুথ নামৰ এখন গ্ৰন্থ তেওঁ লিখিছিল, সেই এক্সপেৰিমেণ্টেল ট্ৰুথ নামৰ গ্ৰন্থত তেখেতে কৈছে যে ট্ৰুথ ইজ গড, অৰ্থাৎ সত্যই ভগৱান। গতিকে যিয়ে সত্যতা ৰাখিব পাৰিছে তেওঁৱে ভগৱানৰ উপলব্ধি কৰিব পাৰিছে বা ভগৱানৰ লগত তেওঁ চলিব পাৰিছে, এনেকুৱা ধৰণৰ আৰু সত্যত থকাটো। কিন্তু আমি জানো সত্যতাত বজাই ৰাখিব পাৰিছোঁ? এই মোবাইলটো আটাইতকৈ মিছাৰ বাকচ। কিমানখিনি ফ্ৰডো হয়, কিবাও হয়। তাৰ লগতে মোবাইলটোৰ দ্বাৰা মিছা কথাও কোৱা যায়। এই 1 নম্বৰ খুঁটিটো আমাৰ সেনেকৈ ভংগ হয়, ভাঙিছে আৰু 1 নম্বৰ খুঁটিটো। তো এদিনাখনৰ কথা, বেলেগৰ উদাহৰণ দিবলৈ নাযাওঁ, নিজৰ উদাহৰণকে দিওঁ। নহয়নে বন্ধুসকল? নিজৰটোৱে কোৱা ভাল। বিয়া এখন আছিল, বিয়াত নিমন্ত্ৰণ দিছে, বৰগিৰি জীয়েকৰ বিয়া। মোৰো কিবা কলাইগাঁৱত কাম থাকিল, গ'লোঁ ওলাই। লগতে প্ৰেজেণ্টটোও লৈ আহিম বুলি গ'লোঁ আৰু। প্ৰেজেণ্ট কিনিলোঁ। বন্ধুকেইজনমান লগ পাই পেলাই আড্ডা মাৰি থাকোঁতে পাহৰিলোঁৱে বিয়াৰ কথা। ইফালে যি ঘৰত ঘৈণীটো ওলাই ৰখি আছে, ফোন মাৰিল, ক'লোঁ এই পাইছোঁ যে, এই ডলা পাইছোঁৱে আৰু, কুলচিপাৰ পাৰ হ'লোৱে। ইফালে বাইক ষ্টাৰ্ট দিয়াই নাই। গতিকে এনেকুৱা মিছলীয়া। কোনোবা ঘৰত আছে, সি ক'ব এই মই টংলা বজাৰত আছোঁ। গতিকে এই সত্যতাটো বজাই ৰখাটো আটাইতকৈ কঠিন কাম, সঁচাত চলাটো। গতিকে সেনেকৈ সেই ঠেংখন ভাঙিছে আমাৰ, সেই খুঁটিটো নষ্ট। বিভিন্ন ধৰণৰ দিনটোত ফাঁকি ফুকা, চালাক চাতুৰি এনেকুৱা কৰিয়ে মানুহে চলে। 2 নম্বৰ ঠেংখন হৈছে, অৰ্থাৎ 2 নম্বৰ খুঁটাটো হৈছে তপ নামৰ বোলে সেই খুঁটিটোৰ নাম। তপ মানে হ'ল এই তপস্যা কৰাটো নহয়। আমাৰ পৰম্পৰাগতভাৱে চলি অহা ঘৰখনত যিবিলাক ৰীতি নীতি নিয়ম, সেই আতাপিতাই কৈ থৈ যোৱা যিবিলাক নীতি নিয়ম, সেইখিনি যদি আমি সুচাৰুৰূপেদি মানি চলিব পাৰোঁ, সেইটোৱে হ'ল তপ। অৰ্থাৎ পূৰ্ব পৰম্পৰাগতভাৱে যিখিনি নীতি নিয়ম আমাৰ মাজত চলি আহিছে, ধৰ্মীয় পৰম্পৰাই হওক, ঘৰুৱা পৰম্পৰাই হওক, গুৰু পৰম্পৰাই হওক, এই সকলোখিনি নীতি নিয়ম ৰাখিব পৰাটোৱে হৈছে তপ বা
শৌচ বুলি কয়, সদাচাৰ নীতি, যিটো ৰাতিপুৱা উঠিয়ে গা পা ধুই আমি ধুনীয়াকৈ মন্দিৰত চাকি বন্তি দিহে ঈশ্বৰক আৰাধনা কৰাৰ পিছতহে আমি চাহ পানী খোৱা বা অন্যান্য কৰ্মবিলাক আমি কৰিব লাগে। এইটো যিটো মানে আমাৰ পৰম্পৰাগতভাৱে চলি অহা সেই নিয়মখিনি, তো সেইবিলাকো আজিকালি নোহোৱা হৈছে। আগতে ৰান্ধনি ঘৰবিলাকত আমাৰ এই ইটো পুলি সিটো পুলি এনেকুৱা আছিল আৰু বোলে সিটো পুলিত আমি একে জোতা চেণ্ডেলো নিব নোৱাৰোঁ, গা নোধোৱাকৈ সোমাব নোৱাৰোঁ, এনেকুৱা। কিন্তু আজিকালি কি হৈছে, ইটো পুলি সিটো পুলিটো নায়েই। এই নিজৰ থকা ঘৰতেই মানে বিচনাৰ ওচৰতেই গেছটো পাতি লৈ তাতে খোৱা লোৱা ৰন্ধা বঢ়া চব। গতিকে সেই ঠেংখনো আমাৰ ভাংছে। ৰাতিপুৱা উঠি গা পা ধুই ধুনীয়াকৈ মন্দিৰত চাকি বন্তি দি ৰন্ধা বঢ়া কাম আৰম্ভ কৰা, গা নোধোৱাকৈ ভাত নোখোৱা, মানে গা পা ধুইহে ভাত খোৱা, আৰু এই মাহেকীয়া সময়ত ভাত নৰন্ধা, এইবিলাক মানে পৰম্পৰাগতভাৱে চলি অহা গুৰু পৰম্পৰা, মানে ধৰ্মীয় পৰম্পৰা। আৰু ঘৰখনৰ পৰম্পৰা হৈছে আমাৰ এই মানে গৰু বিহুৰ দিনা গা ধুওৱা, গৰুক গা ধুওৱা, গৰুক বিহুৱান দিয়া, গৰখীয়া ভাৰ দিয়া, মন্দিৰত গৰখীয়া ঠগি দিয়া, তাৰপিছতে 1 তাৰিখৰ দিনা আকৌ ঠগি দিয়া ঘৰুৱা, তাৰপিছতেই গৈ গৈ আমতি সুধি কৃষ্ণ জন্মাষ্টমী পালন, এনেকুৱাকৈ গৈ গৈ আমাৰ কুঠীয়া পেলোৱাৰ দিনাখন মানে বুঢ়া বুঢ়ী বৰুৱা, আমাৰ ৰাভাবিলাকৰ নিয়ম আৰু এইটো। আৰু সেইদিনাখনৰ পৰা কুঠীয়া নোৰোৱালৈকে মানে দাড়ি চুলি নকটাকৈ থকা, এইবিলাক হ'ল ঘৰুৱা পৰম্পৰা। তাৰপিছত গুচি লোৱাৰ দিনাখন এই কলপুলি যি ৰুলে, তুলসী ঢেকীয়া কচু এইবিলাক ৰুলে ধান গছৰ এই আলিত, মানে ধান গছ ৰোৱাৰ আগত, সেইদিনাখনৰ পৰা আকৌ কল পচলা নোখোৱা, চুতীয়াত ভাত নোখোৱা, এইবিলাক নিয়ম আমাৰ আছিল। তাৰপিছত একেবাৰে গৈ পেলাই আমি যেতিয়া নখোৱা পৰ্ব পাতিম, সেইদিনাখনে আমাৰ কি হ'ব, আমি এই চুতীয়াত ভাত খালোঁ মানে কল পচলা খাব পৰা হ'লোঁ আৰু। গতিকে এই নীতি নিয়ম পৰম্পৰাবিলাক আজিকালি নাই। গতিকে সেই সদাচাৰ নীতি যিটো আমাৰ তপ বুলি কোৱা ঠেংখনো সেইখনো বোলে ভাংচিয়ে নায়ে। তাৰপিছত 3 নম্বৰ ঠেংখন হ'ল ক্ষমা। 3 নম্বৰ খুঁটিটো নাম হ'ল ক্ষমা। এই ক্ষমা নামৰ ঠেংখন অৰ্থাৎ খুঁটিটো বোলে কিবাকৈ আছে যায় আৰু সেইকাৰণে মানুহে চৰি বুলি ক'লেই ৰেহাই দিয়ে আৰু। ক'ৰবাৰ এজনৰ গাত লাগিল চৰি, ঠিকে আছে দে। বা আমি যদি ৰাজহুৱাভাৱেও ক্ষমা খোজোঁ তেতিয়া মাফ কৰি দিয়ে, কিবা ভুলত ক্ষমা খুজিলে মাফ কৰি দিয়ে। এই ক্ষমা নামৰ ঠেংখন আছে। তাৰপিছত দয়া, দয়াটো নায়েই এতিয়া, সেইখন ঠেঙো ভাঙিছে, সেই খুঁটিটোও ভাঙা। দয়া মমতা বুলি কোৱা বস্তুটো আজিকালি মানুহৰ নোহোৱাই হ'ল। ওচৰতে দুখীয়া এঘৰ যদি আছে, খাবও যদি পোৱা নাই, এই তই খাব পোৱা নাই, এই মোৰ পৰা লৈ যা বুলি পেলাই কোনেও চাউল একমুঠি নিদিয়ে যায়। ঠাণ্ডাত মানুহজন কঁপি আছে, কাপোৰ এখন কিনি দিওঁ বুলি কোনেও মানে আগভাগ নলয়। তো বেলেগৰ কথাটো বাদ দি নিজৰ পুতেককেইটাই, নিজৰ পুতেক জীয়েকে খবৰ নোলোৱা মানুহো মই দেখা পাইছোঁ। সমাজত আছে সেনেকুৱা ব্যক্তিও, আৰ্মি চাকৰি কৰিছে বা কিবা বেলেগ চাকৰি কৰিছে, কৰি উঠি এই টাউনত ঘৰডাল বান্ধি লৈছে যে ঘৈণীয়েকক লৈ পেলাই ল'ৰা ছোৱালী পঢ়াইছে, তাতে এই মাক দেউতাকক খবৰ ল'ব তাৰ সময় নাই। ইফালে যে মাকে ঠাণ্ডাত কঁপি আছে, তাৰ খবৰ লৈ পেলাই যে এখন কাপোৰ কিনি দিওঁ, কম্বল এখন কিনি দিওঁ, সেইখিনিও তাৰ সময় নাই। এনেকুৱা সেই দয়া মায়া বুলি কোৱা বস্তুটো বোলে নাই এতিয়া। এই চাৰিখন ঠেঙৰ ভিতৰত 4টা খুঁটিৰ ভিতৰত বা 3টা খুঁটিয়ে ভাঙা, সত্যতাটো নাই, আৰু এই সদাচাৰ নীতিবিলাক নোহোৱা হ'ল, আৰু এই দয়া মায়াবিলাক নোহোৱা হ'ল। কিবাকৈ ক্ষমা নামৰ ঠেংখন
খুঁটিটো লাগি আছেগৈ আৰু। গতিকে সদাচাৰ নীতিৰ ভিতৰত আমাৰতো একোৱেই নাই এতিয়া, চব শেষে। এতিয়াতো আৰু পাকঘৰৰ ইটো পুলি সিটো পুলিও নোহোৱা হৈছে, জোতাই চেণ্ডেলে সোমাই তাতে ডাইনিং পাতি লৈ তাতে খোৱা লোৱা আৰম্ভ। গতিকে আৰু চিলিণ্ডাৰটো ক'ৰ কি চুৰু মাৰি আহিছে হিচাপ নাই। এনেই মানুহটো ঘূলি একে পূৰা শ্মশানৰ পৰাই যাই পেলাই আহিবই নোৱাৰা ঘৰত, ৰাস্তাতে একে বাতিটো লৈ ৰখি থাকোঁ। পানী ছিটোৱাৰ পিছতহে সোমাব পাৰি চোতালত। এই চিলিণ্ডাৰটো ক'ৰ পৰা আহিছে, তাকতো পানী ছিটোৱা গা ধুওৱা একোৱেই নাই, নি পেলাই আৰু একেবাৰে পাকঘৰতে পাতি লৈছে বা থকা ঘৰতে সোমাই লৈছে, তাতে বনাইছে খাইছে। গতিকে চিলিণ্ডাৰটো ইমানেই শুদ্ধ, কাৰ কি চুৰু মাৰি ফুৰে, কাৰ ঘৰত সোমাইছে পাত্তাই নাই। আমি হ'লে আকৌ সোমাবাই নোৱাৰোঁ, সোমাবাই নেদে, একেবাৰে দূৰতে পানী চানী ছুটোৱাৰ পিছতহে ঘৰত সোমাব পাৰিম, ক'ৰবাৰ পৰা অহাৰ পিছত। সেই অৱস্থা। গতিকে এতিয়া যিয়ে নহওক, মই এই কথাখিনি কৈছোঁ। আমাৰ কলি যুগত হেনো কি হৈছে, এই ঠেংকেইখন ভাঙাৰ কাৰণে ধৰ্মই মানে ভয়তে এই ক্ষমা নামৰ ঠেংখনো মোৰ ভাঙা যাব এতিয়া, এই ইহঁতৰ মাজত থাকিলে কলি যুগত এই ইয়াতে যদি থাকোঁ, কুলিয়ে মোৰ সেই ঠেংখনো ভাঙব বুলি পেলাই বোলে ভাবি পেলাই ধৰ্মই কি কৰিছে, এই নামত শৰণ লৈ আছে এতিয়া। সেইকাৰণে যিবিলাক ব্যক্তিয়ে ঈশ্বৰৰ নাম লৈ থাকে, এই তেওঁলোকৰহে বোলে এই চাৰিটা বস্তু তেওঁলোকৰ গাতহে দেখা পোৱা যায়। ঈশ্বৰৰ নামত থকা ব্যক্তিজনেহে সত্যত চলিছে, তেওঁৰহে সেই সদাচাৰ নীতিখিনি আছে, তেওঁৰহে দয়া বুলি কোৱা বস্তুটো আছে, তেওঁৰহে সেই ক্ষমা বুলি কোৱা বস্তুটো, ক্ষমা বুলি কোৱা বস্তুটো সকলোৰে আছে, কিন্তু ক্ষমা বুলি কোৱাটো তেওঁৰ আৰু বেছিকৈ থাকি যায়। গতিকে সেইকাৰণে সকলোৱে এই ঈশ্বৰৰ নামটো ল'ব লাগে, যি নামেই নহওক। কোনোবাই আল্লাহ বুলি কৈছে, ৰচুল্লাহ বুলি কৈছে, বিছমিল্লা কৈছে, কোনোবাই ৰাম বুলি কৈছে, কোনোবাই কৃষ্ণ, কোনোবাই শিৱ। মুঠতে ঈশ্বৰটো হাজাৰ বিজাৰ নাম, তাৰে ভিতৰত বিষ্ণুৰ এই 8টা নাম বোলে বহুতো ভাল, কয় আৰু পুথিবিলাকত। অচ্যুত, কেশৱ, বিষ্ণু, হৰি, সত্য, জনাৰ্দন, শংখ, নাৰায়ণ, এই 8টা নাম বোলে। অচ্যুত, কেশৱ, বিষ্ণু, হৰি, সত্য, জনাৰ্দন, শংখ, নাৰায়ণ। অখৰ নিশে যিজনে লোৱে এহি অষ্ট নাম, সিদ্ধ হুৱে তাৰ সৰ্বমনস্কাম বুলি পুথিত লিখি থৈ যোৱা কথা আছে। গতিকে সেইকাৰণে আমি নামত থাকিব লাগে, যি নামেই নহওক। কোনোবাই কৃষ্ণৰ নাম লৈছে, কোনোবাই গোবিন্দ গোবিন্দ বুলি কৈ ভাল পাইছে, কোনোবাই সীতাৰাম সীতাৰাম কৰি ভাল পাইছে, কোনোবাই ৰাম ৰাম বুলি ভাল পাইছে। গতিকে যিয়ে নহওক, মানে সকলোৱে ঈশ্বৰৰ নামত থাকিলে হেনো এই চাৰিটা খুঁটি তেওঁৰ ঠিকে থাকে। কাৰণ কুলিৰ ভয়ত বৰ্তমান সেই ধৰ্মই কি হৈছে, নামত শৰণ লৈ থকা বুলি কয় আৰু পুথি পাঁজিবিলাকে। সেই কেতিয়াবা অলপ পুথি পাঁজি পঢ়োঁ নহয়, তেতিয়া তাতে পাওঁ। গতিকে সেইকাৰণে বন্ধুসকলকো কৈছোঁ, এই যিমান পাৰা নাম লোৱা, ঈশ্বৰৰ নাম লোৱা, আৰু নিজকে শুদ্ধ আত্মাৰ, শুদ্ধ অন্তৰৰ মানুহ হিচাপে গঢ়ি তোলা। এইখিনিয়েই আজিৰ ভিডিঅ'টো মই এইখিনিতেই সমাপ্ত কৰিছোঁ। কিবা যদি ভুল ভ্ৰান্তি কৰিছোঁ, সুধীবৰ্গই ক্ষমা কৰিব, আৰু বাকীসকলে লাইক কৰিব, কমেণ্ট কৰিব, কমেণ্ট অলপ বেছিকৈ কৰিব। ভাল পাইছে যদি ভালকৈ কৰিব, বেয়া পাইছে যদি বেয়াই কৰিব, কোনো কথা নাই। কমেণ্টত মই পাৰাত লাগি উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিম। এই নতুনকৈ মোবাইল চলোৱা শিকি আছোঁ, ভালকৈ পাৰা হোৱা নাই। এই অলপতে যাই পেলাই আকৌ অসমীয়াত লিখাখিনি, সেইখিনি কেনেকৈ লিখে, কি কৰে, সেইবিলাক কৰি লৈছোঁ। এতিয়া অসমীয়াত লিখিব পৰা হৈছোঁ। আগতেতো আৰু এই ইংৰাজীতে লিখিছিলোঁ, বানানো ভুল হৈ যায়, কিবা হয়। এতিয়া অসমীয়াত লিখোঁ যদিও সিও মানে সেনেকুৱাই, কোনোবাটো নাহেয়ে, শিকি আছোঁ। গতিকে বন্ধুসকলে যদি উৎসাহ দিয়ে, আগলৈ আৰু ভালদৰে
ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰিম। গতিকে আজিলৈ এইখিনিয়ে। সকলোকে ধন্যবাদ, নমস্কাৰ।